আপুনি চাবলৈ আৰম্ভ কৰিছে ইনচাইট ইণ্ডিয়া ষ্টুডিঅ'ত মই সাজেদ ভাঙি পেলোৱা হ'ব মহানগৰীৰ 6 মাইলৰ উৰণ সেতু পানীত পৰিব নেকি 55 কোটি টকা ইতিমধ্যে উৰণ সেতুখনৰ কেইবাঠাইতো প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে ফাট মেলিছে ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰিছে উৰণ সেতুখন ইতিমধ্যে তন্নকৈ পৰীক্ষা কৰা হৈছে উৰণ সেতুখন আৰু অচিৰেই চৰকাৰে এই উৰণ সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে 6 মাইলৰ উৰণ সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত ল'ব পাৰে অচিৰেই চৰকাৰে এই মুহূৰ্তত সেই খবৰ লৈ অহাৰ চেষ্টা কৰিছো অচিৰেই ভাঙি পেলোৱা হ'ব নেকি 6 মাইলৰ উৰণ সেতু ইতিমধ্যে কেইবা ঠাইতো প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে ভাঙি পেলোৱা হ'ব নেকি মহানগৰীৰ 6 মাইলৰ উৰণ সেতু তন্নকৈ নিৰীক্ষণ কৰা হৈছে উৰণ সেতুখনৰ বিভিন্ন দিশ অচিৰেই চৰকাৰে ল'ব পাৰে উৰণ সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা উৰণ সেতুখনৰ কেইবা ঠাইতো প্ৰকাণ্ড ফাট আনকি ফুটাটো ফাট মেলিছে সদাব্যস্ত উৰণ সেতুখনৰ বিগত এমাহে বাঁহ দি বন্ধ ৰখা হৈছে সেতুখনৰ এটা অংশ খানাপাৰাৰ পৰা যোৱা দিশত বাঁহ দি বিগত এমাহ ধৰি বন্ধ কৰি ৰখা হৈছে সেতুখনৰ এটা অংশ গণেশপুৰী দিশৰ পৰা সেতুৰ আৰম্ভণিতে কেইবা ঠাইতো ফাট দেখিবলৈ পোৱা গৈছে আৰু ৰেলৱেৰ বিশেষজ্ঞই অভিযন্তাই নিৰীক্ষণ কৰি আছে সেতুখন মেৰামতিৰ বাবে সহায় লোৱা হৈছে কেইবাটাও নিৰ্মাণ প্ৰতিষ্ঠানৰ বিশেষজ্ঞ অতি শীঘ্ৰেই ভাঙি পেলোৱা হ'ব নেকি মহানগৰীৰ 6 মাইলৰ উৰণ সেতু আৰু ভাঙি পেলালেই পানীত পৰিব 55 কোটি টকা তন্নকৈ নিৰীক্ষণ কৰা হৈছে উৰণ সেতুখনৰ বিভিন্ন দিশ অচিৰেই চৰকাৰে ল'ব পাৰে উৰণ সেতুখন ভাঙি পেলোৱাৰ সিদ্ধান্ত ক্ৰমাৎ জৰাজীৰ্ণ হৈ পৰা উৰণ সেতুখনৰ কেইবা ঠাইতো প্ৰকাণ্ড ফাট দেখিবলৈ পোৱা গৈছে আনকি ফুটাটো ফাট মেলিছে সদাব্যস্ত উৰণ সেতুখনৰ বিগত এমাহে বাঁহ দি বন্ধ ৰখা হৈছে উৰণ সেতুখনৰ এটা অংশ গণেশগুৰি দিশৰ পৰা সেতুৰ আৰম্ভণিতে কেইবা ঠাইতো ফাট দেখিবলৈ পোৱা গৈছে ৰেলৱেৰ বিশেষজ্ঞই অভিযন্তাই নিৰীক্ষণ কৰি আছে সেতুখন মেৰামতিৰ বাবে সহায় লোৱা হৈছে কেইবাটাও নিৰ্মাণ প্ৰতিষ্ঠানৰ বিশেষজ্ঞৰ ভাঙি পেলোৱা হ'ব নেকি মহানগৰীৰ 6 মাইলৰ এই উৰণ সেতুখন